গাৰ্গ ফেন ক্লাব চেম্পন স্বেচ্ছাসেৱী সংগঠন গ্ৰীণ উইচ আৰু আমিৰ উমৈহতীয়া উদ্যোগত প্ৰজেক্ট নাহৰ। গৰিমা শইকীয়া গাৰ্গৰ উপস্থিতিত সেউজ ধৰিত্ৰী গঢ়াৰ সংকল্পৰে 1 লাখ নাহৰ গছ পুলি ৰোপণৰ শুভাৰম্ভ। পৰিৱেশ সংৰক্ষণৰ বাবে এক নজিৰবিহীন পদক্ষেপ গ্ৰহণ কৰিছে জুবিন গাৰ্গ ফেন ক্লাব চেম্পন স্বেচ্ছাসেৱী সংগঠন গ্ৰীণ উইচ আৰু আমি নামৰ সংস্থাটোৱে। এই তিনিটা অনুষ্ঠানৰ উমৈহতীয়া উদ্যোগত আজিৰে পৰা আনুষ্ঠানিকভাৱে শুভাৰম্ভ হ'ল উচ্চাকাংক্ষী প্ৰজেক্ট নাহৰ। এই প্ৰকল্পৰ জৰিয়তে ৰাজ্যজুৰি মুঠ 1 লাখ নাহৰ গছ পুলি ৰোপণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আজি চৰাইদেউ জিলাৰ পাটহাকুৰ সাগৰবেৰা অঞ্চলত এই প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয় আৰু অনুষ্ঠানত উপস্থিত থাকি সমাজক প্ৰকৃতিৰ প্ৰতি দায়বদ্ধ হ'বলৈ আহ্বান জনাই বিশিষ্ট কণ্ঠশিল্পী তথা সমাজকৰ্মী গৰিমা শইকীয়া গাৰ্গে। আজি এক বিশাল প্ৰচেষ্টা হাতত লৈছে জুবিন ফেন ক্লাব, আমি আৰু গ্ৰীণ উইচ একেলগে মিলি, লগতে আমাৰ মৃদুল দা, আমাৰ একেবাৰে নিজৰ ভাতৃপ্ৰতি মৃদুল দা সদায় জুবিনৰ কাৰণে ভাল কাম কৰি আহিছে। তেওঁ এতিয়াতো তেওঁৰ স্মৃতিৰ কাৰণে তেওঁ বহুখিনি পদক্ষেপ হাতত লৈছে। লগতে আমাৰ ৰাজ্য সভাৰ সাংসদ শ্ৰী যোগেন মোহন ডাঙৰীয়া আৰু আমাৰ বিধায়ক তুলসী ডাঙৰীয়া তেওঁলোক উপস্থিত আছে। লগতে নীল আকাশ, কুসুম কৈলাশৰ লগতে বহুকেইজন সংস্কৃতিৰ পথাৰত জড়িত ব্যক্তিও ইয়াত উপস্থিত ৰাইজ হৈছে। 1 লাখ নাহৰ পুলি ৰোপণ কৰি ইয়াত এখন নাহৰ বন তেওঁলোকে সৃষ্টি কৰিব বিচাৰিছে, যিটো জুবিনৰ আটাইতকৈ প্ৰিয় এজোপা গছ। গতিকে মই খুবেই সুখী আৰু মই খুবেই কৃতজ্ঞ সকলোৰে প্ৰতি। তেওঁলোকে ইমান এটা ভাল পদক্ষেপ লৈছে। প্ৰকৃতিৰ মাজত জীয়াই ৰখাতকৈ আৰু বেলেগ ভাল পদক্ষেপ কি হ'ব পাৰে। এনেদৰে জুবিন সদায় অমৰ হৈ থাকিব। মই সেয়াই ভাবোঁ যে জুবিনৰ আদৰ্শ, জুবিনৰ যি বিশ্বাস, তেওঁৰ সাধনা আছিল, এই সকলোবোৰ যাতে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ আমি সকলোৱে আগুৱাই লৈ যাওঁ। আৰু প্ৰকৃতিক পূজা কৰা মানে ভগৱানক পূজা কৰাই হয়। তেওঁ সদায় প্ৰকৃতিকে পূজা কৰিছিলে আৰু সেইটো এটা সৰ্বধৰ্মীয় প্ৰাৰ্থনা বুলি আমি ভাবিব পাৰোঁ। আৰু আমাৰ বাবে আমি জীয়াই থাকিবলৈ, আমাৰ ভৱিষ্যত প্ৰজন্ম জীয়াই থাকিবলৈ প্ৰকৃতিক আমি ৰক্ষা কৰিবই লাগিব। গতিকে জুবিনে সেই ক্ষেত্ৰত সদায় খুব বেছি তেওঁ সজাগ আছিল। তেওঁ সদায় সেই বাৰ্তা কঢ়িয়াই আনিবলৈ চেষ্টা কৰিছিল। পাটহাকুৰ সাগৰবেৰা অঞ্চলত নাহৰ পুলি ৰোপণ অনুষ্ঠানত উপস্থিত থাকে গৰিমা শইকীয়া গাৰ্গ, ৰাজ্যসভাৰ সাংসদ যোগেন মোহন, মাহমৰা সমষ্টিৰ বিধায়ক সুৰুজ দিহিঙীয়াৰ লগতে বহুকেইগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী তথা গণ্যমান্য ব্যক্তি। আমি অসমৰ তথা সমগ্ৰ দেশৰ ইয়াৰ আগতো জুবিন গাৰ্গৰ ভালপোৱা আটাইতকৈ প্ৰিয় গছজোপা নাহৰ আছিল। আৰু জুবিন গাৰ্গে বিচৰা নাহৰৰ দেশখন আমি চেপনৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। আৰু চেপনৰ জুবিন গাৰ্গ ফেন ক্লাব, চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন, গ্ৰীণ উইচ আৰু আমি নামৰ যিটো স্বেচ্ছাসেৱী সংগঠন আছে, যৌথভাৱে আমি 1 লাখ নাহৰৰ গছ পুলি ৰোপণৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। ইয়াৰ এটা অংশ আজি আমি আৰম্ভ কৰিছোঁ। জুবিন গাৰ্গৰ সহধৰ্মিনী, আমাৰ সকলোৰে প্ৰিয় গৰিমা গাৰ্গ ডাঙৰীয়ানী আমাৰ মাজলৈ আহিছে। এই নাহৰৰ পুলি ৰোপণৰ যি আমাৰ সংকল্প, এই সংকল্প আজিৰ পৰা সুদৃঢ় কৰিবৰ কাৰণে আৰম্ভণি হৈছে। আৰু জুবিন গাৰ্গে অন্তৰৰ পৰা বিচৰা নাহৰৰ দেশখন আমি চেপনৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। ফেন ক্লাবৰ জৰিয়তে আজি পাটহাকুৰ পৰা পিঠাগুটিৰ যি পথ, এই পথৰ চাৰিওকাষে জুবিনক জীয়াই ৰাখিবৰ কাৰণে এই অঞ্চলত যিহেতু জুবিনৰ অবিহনে চেপনৰ কেন্দ্ৰীয় বিহু নহৈছিল, আৰু চেপন কেন্দ্ৰীয় বিহুৰ উদযাপন সমিতি সকলোৱে ইয়াত লগ লাগি নাহৰ পুলি ৰোপণৰ কাৰ্যসূচীত তাতে আমাৰ এই অনুষ্ঠানটোৰ আমাৰ জনপ্ৰিয় শিল্পী সাৰ্থক জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ ডাঙৰীয়াই নিজে উপস্থিত থাকি প্ৰথমটো পুলি উদ্বোধন কৰি দিছে। তেখেতলৈ আমি আন্তৰিক আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সোণাৰীৰ পৰা অভিজিত ভূঞাৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম।
থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ